নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যিখিনি ৰৈ গৈছিলে যোৱা ভিডিঅ'ত আমি তাৰ আগৰখিনি কৰিছিলোঁ এতিয়া আমি ইয়াতে কৰিম চিন্তা কৰা আৰু কি হ'ব উলিওৱা হয়নে এইবোৰ চিন্তা কৰিব দিছিলে তো আমি এতিয়া ইমান দিন চিন্তা কৰিলোঁ হয়নে যোৱাকালি ৰাতি চিন্তা কৰিলোঁ আজি দিনটো চিন্তা কৰিলোঁ আবেলি পৰত বহিছোঁ চিন্তা কৰিবলৈ বোলা আমি কৰিবলৈ লওঁ কেনেধৰণে কৰিম চোৱা ইয়াতে এই নম্বৰত কি কৈছে 3217 সমান চিন আছে ইয়াতে কি দিছে 3217 প্লাছ 9673 মিলি কি হৈছে 12890 হৈছে মানে এই দুটা যোগ কৰিছে যোগ কৰি এইখিনি পাইছে হয়নে এই দুটা যোগ কৰি এইটো পাইছে ওকে তাৰপিছত মই যদি 12890 পৰা যদি মই এইটো বিয়োগ কৰি দিওঁ সিম্পল কৈছে মানে ইমান এটা টানো দিয়া নাই তোমালোকক জাস্ট কৈছে যে এইটো আৰু এইটো যদি যোগ কৰিলে এইটো পাওঁ চোৱা ইয়াতেই আছে উত্তৰটো ইয়াতেই আছে আমি কৰিবই নালাগে তেতিয়াহ'লে এইটো আমি পাইছো দুটা যোগ কৰি কিনে তেতিয়াহ'লে ইয়াৰ পৰা যদি মই এইটো বিয়োগ কৰি দিওঁ আমি এইটো ৰৈ যাব নে নাই ৰৈ যাব তেনেহ'লে 3217 ৰৈ যাব 3217 ৰৈ যাব বেলেগ একো লজিক নাই ইয়াতে ইমানো টান নহয় এইখিনি এটা বৰ্ডাৰ হয় তাৰমানে এইটো এটা বেলেগ ঘৰ আৰু এইটো এটা বেলেগ ঘৰ ঠিক আছে এইটো বেলেগ ঘৰ হলে তোমাৰ চোৱা এইটো 12890 ইয়াতেও আছে তাৰমানে কি কৈছে 3217 প্লাছ এইটো প্লাছ যোগ 9673 যদি যোগ কৰোঁ আমি 12890 পাম 12890 পৰা যদি মই এইটো বিয়োগ কৰি দিওঁ আমাৰ এইখিনি পাম নে নাই আমি এইটো পাম এইটোৰে কথা কৈছে আশা কৰোঁ বুজিব পাৰিছো সকলোৱে যদি বুজা নাই বাকীখিনি কৰোঁতে গম পাই যাবা ঠিক আছে এতিয়া চোৱা এইটো 10504 তাৰ পৰা কোনটো বিয়োগ কৰিছে এইটো বিয়োগ কৰি দিছে হয়নে তেতিয়াহ'লে আমাৰ এইটো পাম এতিয়া উত্তৰত 2892 এইটো 289 হৈ গ'ল এতিয়া চোৱা আমাৰ কি কৈছে 1813 6479 তাৰমানে 8 to 9 টোৰ পৰা যদি মই এইটো বিয়োগ কৰোঁ তেতিয়াহে এই বস্তুটো পাওঁ কিন্তু আকৌ এইটো বস্তু আৰু এইটো বস্তু যদি মই যোগ কৰোঁ তেতিয়াহ'লে এইটো পাম নে নাই এইটো পাম তেতিয়াহ'লে 8 to 9 টো পাম ইয়াতেও 8292 পাম ঠিক আছে কোনে কোনে ধৰিব পৰা নাই যিহেতু কি কৰিবা তোমালোকে পাৰ হৈ যোৱা আকৌ আগুৱাই আনি আৰু একবাৰ ৰিপিট কৰিবা তেতিয়া মই ইয়াতে কি কৈছো গম পাই যাবা আৰু যদি ইয়াতে বুজাই নাই তেতিয়াহ'লে মোক জনাবা মই নিশ্চয় আৰু অন্য ধৰণে বুজাবলৈ চেষ্টা কৰিম মানে ইয়াতে মই এটা জাষ্ট উদাহৰণ এটা দিছো চোৱা এইটো ৰিলেটেড আৰু এইটো ৰিলেটেড দিছো ইয়াতে কি কৈছো মই বেলেগ ৰঙেদি কৰিছো ইয়াতে যদি মই কৰো 3 যোগ 5 সমান কিমান হ'ব 8 আচ্ছা এইটো মই কমা দি দিলো এতিয়া জাগা নাই মই তলত লিখি আছো 8ৰ পৰা যদি মই বিয়োগ 5 কৰি দিওঁ কিমান পাম এই 5টো আৰু 8টো ৰিলেট কৰি দিছো বিয়োগ কৰি দিলো মই এইটোৱে পাম নে নাই এইটোৱে পালো এইটোৱে কথা কৈছে মানে উল্টা পাল্টা কৰি এইটোৱে সুধি আছে তোমাক বেলেগ একো সোধা নাই ঠিক আছে সেইখিনিয়ে সুধি আছে এইটো বস্তু ইয়াতে সুধিছে তেতিয়াহ'লে চোৱা এইটোত চোৱা 9678 আৰু 3859 যদি বিয়োগ কৰা যায় এইটো বিয়োগ চিন কৰিছে বিয়োগ কৰে তাৰমানে এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি এই বস্তুটো পাওঁ তেতিয়াহ'লে 3859 লগত 5819 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাম 9678 পাম নে নাই এই বস্তুটো পাম নে নাই 9678 পাম এই বস্তুটো পালো আশা কৰোঁ ধৰিব পাৰিছো সকলোৱে কি কৈছে ইয়াতে তাৰপিছত চোৱা তাৰপিছত কি কোৱা আছে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা কি কৈছে যে এই নম্বৰত কি কৈছে দুটা সংখ্যাৰ যোগফল 41283 তাৰে এটা যদি ইমান হলে আনটো কিমান হ'ব এটা কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ওকে এইটোত কেনেধৰণে কৰিবা যাৰ যাৰ আগতে উত্তৰ আহিছে নিজাকে সিহঁতৰ কাৰণে ভাল
এতিয়া আমি ইয়াতে কি কৰিব লাগে চোৱা এইটোত কি আছে প্ৰথমটো চোৱা গোটেইকেইটাতে 5টা আছে এইটোও 5টা আছে এইটোও 5টা তোমাক কি কৈছে দুটা সংখ্যাৰ যোগফল মানে ধৰা 3 + 2 = 5 হৈছে তাৰমানে এই দুটাৰ যোগফল এইটো বুলি কৈছে তাৰমানে এই বস্তুটো যোগফল এতিয়া কিবা কিবা আছিল তাৰে এটা সংখ্যা এইটো 28239 যোগ ইয়াতে কি দিম সমান এই বস্তুটো ইয়াতে পাম কি আছে 41283 এই বস্তুটো পাম কেনেকুৱা ধৰণে কৰিলে পাম বুলি কৈছে তেতিয়াহ'লে নিশ্চয় তোমালোকে এতিয়া বুজি পাইছো এইটো বস্তু মই কি ক'ব বিচাৰিছো এইটো চোৱা তাৰমানে এই বস্তুটো আছে 28239 যোগ ইয়াতে খালী ঘৰ সমান এই বস্তুটো 41283 তাৰমানে ইয়াতে কি হ'ব এই ষ্টাৰৰ জাগাত কি হ'ব বুলি কৈছে তেতিয়াহ'লে তুমি কি কৰিবা এই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিয়া যিখিনি পাবা সেইটোৱে হ'ব এই ষ্টাৰৰ জাগাত ঠিক আছে 41283 ৰ পৰা 28239 বিয়োগ কৰিলে কিমান পাবা সেইটো কৈছে সেইখিনি কৰিব লাগে মই ওপৰত কৰিছো তলত জাগা নাই হয়তো দেখা নাপাব পাৰো তোমালোকে যদি দেখাই নোপোৱা মই লিখি কি হ'ব তাতে হয় না নহয় এতিয়া 41283 এইটো যোগফল দুটা সংখ্যা তাৰে এইটো বিয়োগ কৰি দিয়া তেতিয়াহ'লে 28239 বিয়োগ কৰিলে যি পাবা সেইটো হ'ব আৰু এটা সংখ্যা হা 13 ৰ পৰা 9 গ'লে 4 7 ৰ পৰা 3 গ'লে 4 2 ৰ পৰা 2 গ'লে 0 11 ৰ পৰা 8 গ'লে 3 3 ৰ পৰা 2 গ'লে 1 13044 আনটো কিমান হ'ব 13044 এইটো আৰু এইটো যদি আমি যোগ কৰিলে এই বস্তুটো পাম ঠিক আছে এইটো হৈ গ'ল তাৰপিছত আমি গোটেইখিনি মুছি দিছো আমি ওপৰলৈ লৈ যাওঁ তাৰপিছত চোৱা তাৰপিছত কি কৈছে চোৱা এইটো আৰু এইটোৰ মাজত পাৰ্থক্য কিমান পাৰ্থক্য যেতিয়া নেকি পাৰ্থক্যৰ কথা আহে বিয়োগ আহে ঠিক আছে এইটো 6 আৰু এইটো 7 আছে গোটেইকেইটা 5টা আছে তেতিয়াহ'লে তুমি এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰা 73841 তাৰ পৰা বিয়োগ কৰা 67192 এইটো বিয়োগ কৰা কিমান হয় 11 9 2 গ'লে 9 3 ৰ 9 নাযায় 13 ৰ 9 গ'লে 4 7 ৰ 1 গ'লে 6 নে 13 ৰ পৰা 7 গ'লে 6 এইটো 6 ৰ পৰা 6 গ'লে 0 হ'ব তেনেহ'লে 6649 পাৰ্থক্য কিমান 6649 মানে 6649 আছে পাৰ্থক্য এইখিনি কম আছে ইয়াৰ মাজত ইমান কেইটা সংখ্যা আছে ইমান নম্বৰ আছে তাৰমানে এইটো কৈছে তাৰপিছত চোৱা 32721 40621 আৰু 72901 ৰ যোগফল নিৰ্ণয় কৰা গোটেইখিনি যোগ কৰিব লাগে গোটেইখিনি যোগ কৰি দিব দিছে তেতিয়াহ'লে যোগ কৰা কথা নাই মইতো চিধা এইটো যোগ কৰিব পাৰো কিন্তু তোমালোকে সেনেকুৱা ধৰণে নোৱাৰিবা হয় নে নহয় তেতিয়াহ'লে তুমি কি কৰা এইটো আগত পাতা এইটো পিছত পাতা তাৰপিছত এইটো পাতা কি পাতা 72901 অলপ ডাঙৰ পাতিছো 40621 তাৰপিছত 32721 এইখিনি যোগ কৰিলে কিমান হ'ব একে 3 হ'ব এইটো হয়নে 2 দিয়ে 4 তাৰপিছত 9 6 15 আৰু 7 22 2 হাতত থাকিল 2 2 দিয়ে 4 2 6 7 3 10 4 14 146243 আমি এইটো পালো উত্তৰ হৈ গ'ল তাৰপিছত ডি নম্বৰটোত কি কৈছে 28709 ৰ লগত কি যোগ কৰিলে যোগফল ইমান হ'ব তেতিয়াহ'লে তুমি এক কাম কৰা এইটোৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিয়া যিখিনি ৰৈ যাব সেইটোৱে যোগ কৰিব লাগিব তাৰমানে তোমাক কৈছে এইটো সংখ্যা দিছে ইয়াৰ লগত কি যোগ কৰিম যেনেকুৱা এইটো কৈছে 28709 তাৰ লগত কি যোগ কৰিম যে সমান এইটো পাম 78239 পাম
তেতিয়াহ'লে তুমি কি কৰা, ইয়াৰ পৰা এইখিনি বিয়োগ কৰি দিয়া, তেতিয়া উত্তৰটো ওলাই যাব, হয়নে নহয়? 78239 পৰা 28709 বিয়োগ কৰি দিয়া। 9 পৰা 9 গ'লে 0, 3 3, 12 পৰা 7 গ'লে 5, 17 পৰা 8 গ'লে 17 পৰা 8 গ'লে 9, 6 পৰা 2 গ'লে 4, 49530 হ'ব। এইটো আৰু এই সংখ্যাটো হ'লে তেতিয়াহ'লে এইটো হ'ব। এইটো কৈছে না যোগফল, যোগ কৰাৰ কথা কৈছে এইটো। তেতিয়াহ'লে আমি আগুৱাই যাওঁ আৰু এইখিনি বাকচত কি কৈছে আমি এইখিনিও চাওঁ। বিয়োগফল উলিয়াবলৈ দিছে নে? বিয়োগফল চোৱা আৰু চিন্তা কৰি বাকচত সঠিক অংক বহুৱা। অ'কে, 2 আছে, ইয়াতে যদি মই 6 বহাই দিওঁ, সৰি ইয়াতে কি কৈছে বিয়োগ কৰিব দিছে, বিয়োগ, হয়নে? তেতিয়াহ'লে 6ৰ পৰা যদি 4 বিয়োগ যায়, 6ৰ 4 গ'লে 2 থাকে, 4 1 গ'লে 3 থাকে, 3 2 গ'লে 1, এইটো 7 হ'লে 3 হ'ব। তেতিয়াহ'লে ইয়াতে 13 হ'ব লাগিব, হয়নে নহয়? 13 হ'ব লাগিব। তেতিয়াহ'লে কি বহাই দিয়া, ইয়াতে 6 বহাই দিয়া, 6 হাতে 13, 3 হাতত থাকিল 1, নহয় নহয়, 0 বহিব, তাতে কি বহিব? 0 বহিব, কিয়? ইয়াৰ পৰা 1 ধাৰে 10 হ'ব, 10ৰ 7 গ'লে 3, 4 থাকিল, 4ৰ পৰা 2 গ'লে 2, এইটো হৈ গ'ল ইয়াৰে উত্তৰ। এইটো হৈ গ'ল ইয়াৰে উত্তৰ। তাৰপিছত নেক্সট আহা, এইটোলৈ আহা, কি কৈছে 2, ইয়াতে যদি 7 বহাই দিওঁ, বিয়োগহে কৰিব দিছে, মই যোগ কিয় কৰি আছো, হয়নে? বিয়োগ চিন কৰিব দিছে, তেনেহ'লে 2, 12ৰ পৰা কি গুচি গ'লে 9 থাকে, 3, এইটো 3, 2ৰ পৰা 3 বিয়োগ নাযায়, 1 ধাৰে নিলে এইটো 12 হ'ব, 12ৰ পৰা 3 গ'লে 9, 5 থাকিল, 5ৰ পৰা 0 গ'লে 5, তাৰপিছত 6, 0, 10ৰ 4 গ'লে 6, 3 থাকিল, 3ৰ পৰা 2 গ'লে 1, তাৰপিছত এইটো 2 থাকিল, এইটো 9ৰ পৰা 7 গ'লে 2, এইটো হ'ব। তাৰপিছত চোৱা, 5ৰ পৰা এইটো যদি 2 বিয়োগ যায়, 5ৰ পৰা 2 গ'লে 3 থাকিব, 3ৰ পৰা 2 গ'লে ইয়াতে 1 থাকিব, 1। তাৰপিছত 6ৰ পৰা ইয়াতে কি যাব, 8 থাকিব, 6ৰ পৰা যদি মই 8 বিয়োগ কৰোঁ, কাৰণ তেতিয়া 16 হ'ব, এইটো 6ৰ পৰা 8 নাযায়, 16ৰ পৰা 8 যায়, 8 থাকিব, 4 থাকিল, 14ৰ 7 গ'লে 7 হ'ব। তাৰপিছত 14ৰ 7 গ'লে 7, ইয়াতে ধাৰে আনিম, কি ধাৰে আনিম, 14, হয়নে? ইয়াতে যদি মই আৰু বেলেগ এটা লওঁ, কি লওঁ, 5 যদি লওঁ, 4 যদি লওঁ, আমি 0 বহাব নালাগে, 0 বহাব নালাগে আচলতে। তেতিয়াহ'লে মই ইয়াতে যদি 5 লওঁ, 5ৰ পৰা 1 ধাৰে আনিছোঁ, 4 3 গ'লে 1 থাকিব। আমি এইটো কৰিব পাৰি, ঠিক আছে? আমি এইটো কৰাব পাৰি। বেলেগে বেলেগ ধৰণে কৰাব, সকলোৱে বেলেগ বেলেগ ধৰণে কৰিলেও এনচাৰটো আহি যাব। তাৰপিছত চোৱা, এইটো কি হ'ব, এইটো 10 লোৱা, 0ৰ পৰা 5 গ'লে 5 থাকিব, কেনেকৈ? 10 হ'ব, 10ৰ পৰা 5 গ'লে 5, 4 থাকিল, 4ৰ পৰা 2 গ'লে 2, তাৰপিছত 8ৰ পৰা কি গুচি গ'লে 9 থাকিব, 9, কাৰণ এইটো 18 হ'ব, 18ৰ পৰা 9 গ'লে 9 থাকে। তাৰপিছত ইয়াতে 1 থাকিল, 11ৰ 5 গ'লে কিমান থাকে, 6, 11ৰ 5 গ'লে 6, 8 থাকিল, 8ৰ পৰা যদি 2 গুচি যায়, 8ৰ 2 গ'লে 6, এইখিনি হৈ গ'ল ইয়াৰে উত্তৰ। তাৰপিছত আকৌ আমি যাওঁ পিছলৈ। এতিয়া চোৱা, পূৰণ কৰিব দিছে, পূৰণ কি কৰিব দিছে অলপমান জানি লওঁ, শৰ্টকাট নিয়ম আছে। ইয়াতে কি কৈছে, 125ৰ লগত যদি 45 পূৰণ কৰিব লাগে, 125ৰ লগত 45 পূৰণ চিন, পূৰণ কৰিলে 625 পাইছে, আৰু 5000 পাইছে, গোটাই মিলি 5625 পাইছে। কেনেধৰণে পাইছে, কি কৰিছে ইয়াতে, 125ৰ লগত 45 নকৰি 40 যোগ 5 কৰিছে ইয়াতে। 125ৰ লগত যদি 5 কৰে, 125 5 গুণে 625, হয়নে? আৰু 125ৰ লগত 40 পূৰণ কৰিলে 5000, তেনেহ'লে 5625 এনেকৈ ভাঙি কৰিছে। নাইবা আৰু কেনেধৰণে কৰিব পাৰি, নাইবা তোমালোকে এইটো ধৰণে কৰিব পাৰো, নকৰিলে এইটো ধৰণে কৰিব পাৰো। 125ৰ লগত 45, তেনেহ'লে এইটো 45টো ভাঙি দিয়া, 40 যোগ 5, তাৰপিছত 125,
125 লগত 40 পূৰণ কৰা এইটো আহিল আৰু 125 লগত 5 পূৰণ কৰা যোগচিন বহাই দিয়া এইটো যোগচিন এইটো আহিল এইটোক বিতৰণ বিধি বুলি কোৱা হয় এইটো কি বিধি বুলি কোৱা হয় এইটো বিতৰণ বিধি পাবা পিছত বিতৰণ বিধি বুলি কোৱা এইটো তোমালোকক এতিয়া থাকে বিধিৰ নামটো কোৱা নাই কথা নাই এইটো বিতৰণ বিধি বুলি নামকৰণ কৰে ইয়াৰ এটা নাম আছে যেনেকুৱা তোমাৰ এটা নাম আছে হয়নে নহয় ৰাহুল ৰাজু ৰন্টু নিকু পিকু যি আছে বাতিৰাম ঘটিৰাম যি আছে তোমালোকৰ যিটো নাম গুড নেম সেইটো তো ঠিক তেনেকুৱা ইহঁতৰ এটা নাম আছে এইটো নিয়মটো কি বুলি কোৱা হয় এইটো বিতৰণ বিধি বুলি কোৱা হয় ঠিক আছে তাৰপিছত 125 লগত 40 পূৰণ কৰি দিছে এইটো 125 লগত 40 পূৰণ এই যোগচিন বহাই দিছে 125 লগত 5 পূৰণ কৰিছে এইটো তাৰপিছত এইটো আহি গ'ল যোগ কৰি দিলে এইটো পাই গ'ল এইটো এটা সহজ নিয়ম হয় আৰু নহ'লে তোমালোকে যেনে ধৰণে কৰিব পাৰিছো চোৱা ইমান দীঘল যোৱাতকৈ আমি কি কৰিছিলো 125 হয়নে তাৰ লগত 45 5 5 গুণ 25 5 হাতত থাকিল 2 5 2 গুণ কিমান হয় 10 10 2 12 2 হাত থাকিল 1 5 1 গুণে 5 1 6 হৈ গ'ল তাৰপিছত এইটো চোৱা 4 5 গুণ 20 শূন্য এইটো কাটা যায় 4 5 গুণ 20 শূন্য হাত থাকিল 2 4 2 গুণে 8 2 10 শূন্য হাত থাকিল 1 4 1 গুণ 4 1 5 কিমান হৈ গ'ল এইটো 5 তাৰপিছত এইটো 2 এইটো 6 এইটো 5 এইটো 5 6 2 5 এইটো এটা নিয়ম আছে এইটো নিয়মো কৰিব পাৰি এইটো নিয়মো পাৰি এইটো নিয়মো পাৰি হ'ব এতিয়া চোৱা ঠিক তেনেকুৱা এ কৰাইছে এইটো বি কৰাইছে একেই কৰাইছে আমি যদি এইটো নিয়মত কৰিব যাওঁ বেছি সহজ যেন লাগিব এইটো নিয়মো সহজ জানিলে সকলোৱে সহজ কিন্তু নাজানিলে বহুত টান হৈ যায় এতিয়া চোৱা আমি যদি ইয়াৰ লগত কৰো এইটোক যদি এনেকৈ কৰো 305 পূৰণ 20 যোগ 1 21 এই 21টোক আমি এনেকৈ ভাঙি দিছো এতিয়া আমি কি কৰিব পাৰো 305 পূৰণ 20 যোগ 305 পূৰণ 1 আমি কৰিব পাৰো যেটো কৰো কি হ'ব এইটো 5 2 এইটো শূন্য থাকিব 5 2 গুণে 10 শূন্য হাত থাকিলে 2 শূন্য 1 2 3 গুণে 6 যোগ 305 কিমান হ'ব 6405 আমি এইটো পাম 6405 কৰি চাওঁ এইটো কৰিবলৈ 4 ৰ পৰা 9 পূৰণ কৰা এইটোকো পূৰণ কৰা আৰু এইটোকো পূৰণ হয়নে তেনেহ'লে কি হ'ব 4 9 গুণে 37 6 হাতত থাকিল কিমান 3 হাতত থাকিল 4 9 গুণ 37 37 39 39 9 হাতত থাকিল 3 4 1 গুণে 4 4 3 7 কাটা যাব তাৰপিছত আৰু এটা সহজ নিয়ম আছে সেইটোও দিম চোৱা 1 9 গুণে এতিয়া একেৰে আহা এতিয়া কাৰ দ্বাৰা আহা এতিয়া 1ৰ দ্বাৰা আহা 1 9 গুণে 9 আৰু 1 9 গুণে 9 তাৰপিছত 1 1 গুণে 1 6 তাৰপিছত 9 9 18 8 হাত থাকিলে 1 তাৰপিছত 9 হাতে 16 আৰু 1 17 7 হাত থাকিলে 1 1 2 2786 ইয়াতে কি পালো 2786 ওকে এতিয়া যদি মই এইটো কৰো কি কৰো 199 পূৰণ 14 আছে হয়নে তেতিয়াহ'লে চোৱা এই নাম্বাৰটো চোৱা এইটো কি আছে 200ৰ ওচৰত আছে তেনেহ'লে মই যদি এইটো 200 কৰি দিওঁ পূৰণ এইটো যদি মই 13 কৰি দিওঁ কি হ'ব 13 2 গুণে নিমিলিলে ন বস্তুটো 13 2 গুণে 26 হ'ল আৰু দুটা 0 নিমিলিলে বস্তুটো আমি এইটো কৰিব পাৰো কি কৰিব পাৰো 199 পূৰণ 14 আছে তেনেহ'লে 10 যোগ 4 আমি এইটো ল'ব পাৰো তেনেহ'লে একবাৰ এইটোৰ লগত 10 পূৰণ কৰা তেনেহ'লে 199 ইনটু 10 প্লাছ চিনটো মাজত বহি যাব প্লাছ এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা 199 ইনটু 4 কিমান হ'ব এইটো 199 পূৰণ 10 হ'লে এইটো শূন্যটো আহি যাব প্লাছ 4 বাৰ হয়নে 4 বাৰ হ'লে কিমান হ'ব
4 9 গুণে 36 6 হাত থাকিল 3 এইটোৰো থাকিল 3 4 গুণ 4 3 7 তেনেহ'লে 7 9 6 আমি এনেকৈও কৰিব পাৰোঁ তেতিয়াহ'লে এইটো কি আহিব 6 9 9 18 8 হাত থাকিল 1 এইটো হ'ব 9 হাতে 16 1 17 7 হাত থাকিল 1 এইটো 2 এইটো 2786 আমি এনেধৰণেও কৰিব পাৰোঁ এতিয়া তোমাক যিটো ভাল লাগিছে যেটো সহজ লাগিছে সেইটো মতে কৰিবা এটা কোনো মোৰ মতে এইটো তোমালোকৰ কাৰণে এতিয়াৰ কাৰণে এইটো বেছি ভাল হ'ব এইটো কৰাতকৈ এইটো তোমালোকে এতিয়া কৰিব দিয়া নাই নহয় এইটো জাষ্ট জানিবৰ কাৰণে দিছে এইটো এনেকৈও কৰিব পাৰি এইটো আকৌ বিতৰণ বিধি বুলি কয় তেতিয়া মই কৈছিলোঁ এইটো বিতৰণ বিধি বুলি ক'ব ঠিক আছে এইটো হৈ গ'ল তাৰপিছত এইটো দেখা এতিয়া এইটো আহা এইটো এটা আছে 2 1 গুণে 2 2 2 গুণে 4 2 3 গুণে 6 2 4 গুণে 8 হৈ গ'ল তাৰপিছত এতিয়া নেক্সট আহোঁ তাৰপিছত কি আছে চাওঁ এইখিনি চোৱা এতিয়া মই ভাবোঁ তোমালোকে জানা হৈছ এতিয়া তোমালোকে নিশ্চয় কৰিব পাৰিবা গোটেইখিনি হয়নে এতিয়া 3ৰে এই এটা সংখ্যা এই সংখ্যাটো কৰিব পাৰি তোমালোকে ট্ৰাই কৰা নহ'লে ঠিক আছে যেনেকৈ 3 3 গুণে 9 3 4 গুণে 12 2 হাত থাকিল 1 হয়নে 5 3 15 1 16 6 হাত থাকিল 1 3 4 গুণে 18 1 19 এইটো হ'ব ইয়াৰে উত্তৰ তেনেহ'লে ঠিক তেনেকুৱা এইটো তোমালোকে কৰিব পাৰা মই কৰিয়ে দিছোঁ বাৰু কাৰণ অফলাইনত যেতিয়া মই পঢ়াওঁ তেতিয়া বহুতো ষ্টুডেণ্টক দেখা পাওঁ সিহঁতে এই সাধাৰণ এই পূৰণটোৱে কৰিব নোৱাৰে ঠিক আছে 5 9 গুণে এইটো তোমালোকক নেওতা লাগিব কিন্তু এইটো জানিব লাগিলে 5 9 গুণ 45 5 হাত থাকিল কিমান 4 5 6 গুণ 30 34 4 হাত থাকিল 3 আৰু এতিয়া 3 থাকিব তাৰপিছত এইটো 5 4 গুণ 20 3 23 হাতত থাকিব 2 তাৰপিছত 8 5 গুণ 40 42 হ'ব 42 এইটো হ'ব ইয়াৰে উত্তৰ ঠিক আছে তাৰপিছত এইটো চোৱা এইটো ঠিক তেনেকুৱাকে একবাৰ এইটোৰ লগত কৰা তাৰপিছত আৰু একবাৰ এইটোৰ লগত কৰিব লাগিব 5 3 গুণ 15 5 হাত থাকিল 1 5 9 গুণে 45 1 46 হাত থাকিল 4 4টো সাইডত লিখি ল'বা 8 5 গুণ 40 4 44 4 হাত থাকিল 4 6 5 গুণ 30 4 34 1 3 গুণে 3 1 9 গুণে 9 1 8 গুণে 8 1 6 গুণে 6 কিমান হ'ব এইটো 5 6 3 9 9 4 13 3 হাত থাকিল 1 8 4 12 1 13 3 হাত থাকিল 1 6 3 9 1 10 ইয়াৰে হ'ব উত্তৰ এইটো ঠিক আছে মই ভাবোঁ এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে তাৰপিছত আহোঁ এইটোত কি কোৱা আছে এইটো 7 4 গুণে 28 8 হাত থাকিল 2 তাৰপিছত 4 0 গুণ 0 তেনেহ'লে এইটো 2 বহি যাব 2টো হাতত ৰৈ গৈছিলে এই 2টো ইয়াতে বহি যাব 5 4 0 হাত থাকিল 2 8 4 গুণ হয় 8 4 গুণ 32 34 ইয়াতে হ'ব 34 এইটো কাটা এতিয়া 8507 কাৰণ 1ৰ লগত যিকোনো সংখ্যা 1 7 গুণে 7 1 0 গুণ 0 তাৰপিছত 1 5 গুণে 5 1 8 গুণে 8 যোগ কৰা কিমান হ'ব 8 7 দিয়ে 9 0 5 4 9 8 3 11 এইটো হ'ব তাৰপিছত চোৱা মই ভালদৰে লিখি দিছোঁ এইটো পূৰণ কৰা নিয়মবোৰ এতিয়া মই মুছি দিওঁ মুছি দি অকল উত্তৰখিনি ওপৰত লিখি দিছোঁ ন তোমালোকে বহীত লিখোঁতে সেইটো ভালদৰে লিখিবা ঠিক আছে এইটো হ'ব 8 এইটো হ'ব 9 এইটো হ'ব 0 এইটো হ'ব 9 এইটো হ'ব 11 এইটো ঠিক তেনেকুৱা 5 9 3 9 এইটো 3 0 1 এইটো হ'ব ইয়াৰে উত্তৰ তোমালোকে যেতিয়া বহীত কৰিবা ঠিক যেনেকুৱা মই কৰিছিলোঁ সেনেকুৱা ধৰণেই কৰিবা হা 8 1 গুণে 8 8 0 গুণ 0 8 0 গুণ 0 8 9 গুণে কিমান হয় 72 2 1 গুণে 2 2 0 গুণ 0 2 0 গুণ 0 2 9 গুণে 18 কিমান আহিব 8 এইটো আহিব 2 এইটো 0 এইটো 2 এইটো 5 এইটো 2 25208 028 এইটো আহিব ইয়াৰে উত্তৰ এতিয়া চোৱা এইটো কৰোঁ ইয়াতে কি কৈছে 1 4 গুণে 4 4 2 গুণে 8
6 4 গুণে 24 4 হাত থাকিল 2 5 4 গুণ 20 2 22 একটা গ'ল আৰু এটা লাইন আছে 8 1 গুণে 8 8 2 গুণ 16 6 হাত থাকিল 1 8 6 গুণ 48 একে 49 হাত থাকিল 4 8 5 গুণ 40 4 44 যোগ কৰা কিমান আহে 4 8 8 16 6 হাত থাকিল 1 6 4 10 একে 11 1 হাত থাকিল 1 11 একে 12 2 হাতত থাকিল 1 4 দিয়ে 6 একে 7 আৰু 4 এইটো 472164 ইয়াৰে হ'ব উত্তৰ এইটো এতিয়া এইটো আৰু এইটো তোমালোকে চাগে ট্ৰাই কৰাচোন আগতে ঠিক আছে এইখিনি মই মুছি দিলো এতিয়া তোমালোকে 10 আৰু 11টো ট্ৰাই কৰা মই কৰাৰ আগতে চোৱাচোন কাৰ আগত হয় তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা তাৰপিছত মইতো এনেও কৰিয়ে দি আছো তোমালোকে আগত চেষ্টা কৰা তাৰপিছত হ'ব ইয়াতে জাগা কম আছে কাৰণে মই কি কৰিম এইটো এইখিনিত কৰিম আৰু ইয়াৰে সমাধানটো এইখিনিত কৰি আছো হা চোৱা কি আছে এইটো 1012 তাৰ লগত 34 মাল্টিপল কৰিব লাগে মানে পূৰণ কৰিব লাগে কি কৰিম 4 2 গুণে 8 তাৰপিছত 4 1 গুণে 4 4 0 গুণ 0 4 1 গুণে 4 এইটো কাটা 3 2 গুণে 6 3 1 গুণে 3 3 0 গুণ 0 3 1 গুণে 3 উত্তৰ কি আহিব 8 6 4 10 0 হাত থাকিলে 3 আৰু একে 4 এইটো 4 এইটো 3 ইয়াৰে উত্তৰ কি পালো 34408 পালো হৈ গ'ল তোমালোকে কিন্তু যেতিয়া বহিত কৰিবা তেতিয়াহ'লে এই নিয়মটো গোটেইখিনি এনেকুৱাকৈ ৰাখিবা এইটো তেতিয়াহ'লে বেছি ভাল হ'ব তোমালোকৰ বুজাৰ কাৰণে বেছি সুবিধা হ'ব হয়তোবা তোমালোকে আজি লিখিছো কালি পাহৰি গ'লে আকৌ কি কৰিব পাৰিবা তেতিয়া বহিটো মেলি চালে গম পাই যাবা যে কেনেধৰণে কৰিব লাগে হয়নে এতিয়া এইটো চোৱা 9824 তাৰ লগত কি দিছে 12 পূৰণ কৰিব লাগে ওকে তাৰপিছত এইটো কৰা 2 4 গুণে 8 2 2 গুণে 4 8 2 গুণে 16 6 হাত থাকিলে 1 9 2 গুণে 18 কে 19 1 4 গুণে 4 1 2 গুণে 2 1 8 গুণে 8 1 9 গুণে 9 এইটো 8 4 4 8 6 2 8 8 9 17 7 হাত থাকিল 1 9 কে 10 কে 11 তেনেহ'লে এইটোৰ এনচাৰ পালো 117888 তিনিটা 8 এইটো কিন্তু মেইন হয় হা এই বস্তুটো তোমালোকক লাগিবই এনেকুৱাকে কৰিবা তেতিয়াহ'লে কি হ'ব তোমালোকৰ মনত ৰৈ যাব বস্তুটো ঠিক আছে এতিয়া চোৱা আমি পূৰণখিনি শেষ কৰিলো হয়নে পূৰণখিনি আমি এইটো কৰিলো 1ৰ পৰা একদম কিমানলৈকে 12 লৈকে কৰিলো গোটেইখিনি কৰিলো এতিয়া আমি আগুৱাই যাওঁ আৰু আগত কি আছে চাওঁ কেনে ধৰণৰ আছে এই বাকচটোতো কিছুমান প্ৰশ্ন দিছে চোৱা বাকচটোত যিখিনি প্ৰশ্ন দিছে তাৰে উত্তৰ কৰিবলৈ আমি চেষ্টা কৰোঁ হয়নে যিমানখিনি সমস্যা দিয়া আছে আমি সকলোবোৰ সমাধান কৰিম হা এইটো আঙুলিয়াই দিছে চোৱা সমস্যাবোৰ ভালদৰে পঢ়া আৰু সমাধান কৰা কি কৈছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ চাগে আৰু তলতো আছে ময়ো গম নাপাওঁ 5টাই আছে তাৰপিছত এইটো পাঠ শেষ ওকে আমি এইটো পাঠ আজি শেষ কৰি দিওঁ ইয়াতে হয়নে তোমালোকে কি কোৱা বেছি বেয়া লাগিছে জানো বেয়া লাগিব নালাগে বেয়া লাগিলে কেনেধৰণে তোমালোকে শেষ কৰিবা হয়নে এইটো চোৱা বিনোদৰ দেউতাকে মাঘ বিহুৰ সময়ত নিজৰ মাছ পোহা পুখুৰীৰ ৰৌ মাছ বেছি কিমান পালে 20,000 টকা পালে গণাচোন 20,000 টকা হয়নে নহয় ইয়াতে কি আছে এইটো একক দহক শতক হাজাৰ অযুত হলে এই দুটা ল'ব লাগে তেনেহ'লে ইয়াতে কি লেখা আছে 20 ইয়াতে কি লিখা আছে এইটো 20ৰ পিঠিত 3টা শূন্য থাকিলে হাজাৰ যেনেকে 1000 হ'ব লাগিলে 1ৰ পিঠিত 3টা শূন্য 2000 হ'ব লাগিলে 2ৰ পিঠিত 3টা শূন্য তেনেহ'লে 50,000 হ'ব লাগিলে 50ৰ পিঠিত 3টা শূন্য হ'ব তেতিয়া 50,000 ঠিক তেনেকুৱা ইয়াতে 20ৰ পিঠিত 3টা শূন্য তেতিয়াহ'লে এইটো কি হ'ব 20,000 ওকে তো 20,000 টকা তেতিয়াহ'লে কমন কাৰ্ভ আমি কমল কাঠ বুলি কওঁ গাঁৱলীয়া ভাষাত হয়নে আমাৰ ফালে এইটোৱে কয় কমন কাৰ্ভ মাছ বেছি কিমান পালে 25,000 টকা ৰৌ মাছ বেছি পালে 20,000 টকা দেখোন হয়নে ৰৌ মাছত 20,000 পালে কমন কাৰ্ভত 25,000 পালে আৰু আৰি মাছত পালে 2,500 2500 টকা তেওঁ মাছ বেছি মুঠতে কিমান টকা অৰ্জন কৰিলে এতিয়া তোমালোকে কি কৰিব লাগে এইটো আৰু এইটো যোগ কৰিব লাগে
এইটো যদি মই মুখে মুখে কওঁ 47,500 টকা পাইছে, বহুত টকা পাইছে। এতিয়া কেনেকৈ কৰিবা চোৱা, প্ৰথমতে এইটো লিখি লোৱা, তাৰপিছত এইটো লিখি লোৱা, তাৰপিছত এইটো লিখি লোৱা, যোগ কৰি দিয়া। যেনেকৈ এইটো 1 2 3 হৈ গ'ল, তাৰপিছত এইটো 25 1 2 3 হৈ গ'ল, তাৰপিছত এইটো 2500 যোগ কৰা, গোটেইখিনি যোগ কৰিলে পাই যাবা 0 0 দুটা 0 বহিব। তাৰপিছত এইটো আহিব 5, এইটো 5 দিয়ে 7, তাৰপিছত আহিব এইটো 4, 47,500 টকা। বহুত টকা দেখোন, বিহুৰ কাৰণে হৈ যাব আৰু ন। মাছ বেছি কি আনিব, মাংস আনিব, আৰু নহ'লে চয়াবিন আনিব, হাৰা নোহোৱা মাছ, মাংস হবিবাজ বুলি কয় ন। হৈ গ'ল, বুজি পালা এইটো। 2 নম্বৰটোত চোৱা কি কৈছে, এই 2 নম্বৰটো ৰমাৰ মাকৰ মাহিলী আয়। মাহিলী আয় মানে তোমালোকে চোৱা, ঘৰত বা গাঁৱত কোনোবাই যায় ন, হাজিৰা কৰিব যায়, মিস্ত্ৰী কাম কৰিব যায়, হয়নে, কিছুমানে দোকান কৰে। সেই দোকান কৰি মাহত 30 দিনত যিমান ইনকাম কৰে সেইটো কৈছে যে কাৰ মাকে, ৰমাৰ মাকে মাহিলী কিমান ইনকাম কৰে, 15,000 টকা। তেখেতে প্ৰতি মাহে 5,000 টকা পোষ্ট অফিচত জমা ৰাখে। প্ৰত্যেক মাহত কি হয়, মাহত যদি 15,000 টকা পায়, তাৰে 5,000 টকা পোষ্ট অফিচত জমা ৰাখে। এবছৰত তেওঁ কিমান টকা পোষ্ট অফিচত জমা ৰাখে, আৰু প্ৰতি মাহত তেওঁৰ আয়ৰ কিমানটা বাকী থাকে। এইটো কি কৈছে, তেওঁ 15,000 টকা পায়, তাই এনে 5,000 টকা কি কৰে, পোষ্ট অফিচত জমা ৰাখি দিলে। অ'কে, তাৰপিছত কি কৰিলে, এক বছৰত কেইমাহ, 12 মাহ, বা ইংৰাজীত লিখিলে এইটো 12 মাহ। তেওঁ কিমান টকা পোষ্ট অফিচত জমা ৰাখে, তেতিয়াহ'লে তুমি কি কৰা, এই যে 5,000 টকা আছে তাৰ লগত 12 পূৰণ কৰি দিয়া, আৰু প্ৰতি মাহত তেওঁৰ আয়ৰ কিমান টকা বাকী থাকে। 15,000ৰ এক মাহত 5,000 টকা জমা থলে কিমান থাকে, এইটো 15,000, 10,000 টকা জমা থাকে, এনে নহয় 15,000 নহয় জানো। তাৰে 5,000 টকা তাই কি কৰে, পোষ্ট অফিচত জমা ৰাখে, তেতিয়াহ'লে কিমান থাকিব, 10,000 টকা হাতত থাকিব। প্ৰতি মাহে 10,000 টকাকৈ কি থাকে, হাতত থাকে। তেতিয়াহ'লে আৰু কি কৈছে, পোষ্ট অফিচত জমা ৰাখে, কিমান টকা জমা ৰাখে, তেনেহ'লে 5,000ৰ লগত কি কৰা, এক মাহত 5,000, 12 মাহত জমা থলে কিমান হ'ব, 0 2 0 0 7 2 0 0 2 5 গুণ 10, 1 0 গুণ 0 1 0 গুণ 0 1 5 গুণে 5 চোৱা, এইটো কিমান হ'ব, 0 0 0 0 5 1 6, 60,000 টকা। 60,000 টকা তাই কি কৰে, পোষ্ট অফিচত এক বছৰত জমা ৰাখে। ইয়াতে তোমালোকে কেনেকৈ লিখিবা, এইটো এবছৰত তেওঁ কিমান টকা পোষ্ট অফিচত জমা ৰাখে, প্ৰথমটো হ'ব 60,000 টকা। কেনেকৈ কৰিবা, এই 5,000ৰ লগত পূৰণ 12 কৰি দিয়া, সমান 60,000 ওলাই যাব। তাৰপিছত এইটো হৈ গ'ল। তাৰপিছত কি কৈছে, আৰু কি কোৱা আছে, এতিয়া কোৱা আছে যে আৰু প্ৰতি মাহত তেওঁৰ আয়ৰ কিমান টকা বাকী থাকে, এইটো লিখিবা। তাৰপিছত আৰু বাকী নহয়, এইটো আৰু প্ৰতি মাহে বাকী থাকে, লিখিবা তেওঁৰ প্ৰতি মাহত, আৰু এইটো লিখি দিবা প্ৰতি মাহত, এইটো লিখি দিবা, আৰু এইটো প্ৰতি মাহত 10,000 টকা বাকী থাকে, এইখিনি হ'ব। মই আখৰকেইটা বেয়া কাৰণে কৈ দিছো, মুখে মুখে শুনি লিখিবা, ঠিক আছে। এইটো হৈ গ'ল। তাৰপিছত 3 নম্বৰত আহা, 1 নম্বৰ হৈ গ'ল, 2 নম্বৰ হৈ গ'ল, 3 নম্বৰত আহাচোন, কি কৈছে, 25,000 আসনৰ ক্ষমতা থকা এখন ষ্টেডিয়ামত ফুটবল মেচ এখন চাবলৈ 22,345 জন দৰ্শক উপস্থিত আছিল। দৰ্শক মানে যিবিলাকে চোৱা মানুহ, সেইবিলাক, এই যে ফুটবল খেলা যিটো ষ্টেডিয়াম, তাতে কিমানজন মানুহ বহিব পাৰে, 25,000 মানুহ বহিব পাৰে, আৰু মানুহ আহিছে কিমান, 22,345 আহিছে। ষ্টেডিয়ামখন সেইদিনা কিমান এখন খালী আছিল বুলি কৈছে, তেনেহ'লে কিমানজন মানুহ অহা নাছিল, তেনেহ'লে তুমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া, 25,000, তাৰ পৰা বিয়োগ কৰিব লাগে 22,345। তেতিয়াহ'লে চোৱা, 10ৰ পৰা 5 গ'লে 5, 9ৰ 4 গ'লে 5,
9 3 গ'লে 6 4 2 গ'লে 2 2 2 গ'লে শুন আগফালে শূন্যটো নিদিয়ে এইটো বিয়োগ কৰিছো তেনেহ'লে 2655 সেইটো হ'ব 2655 সেইদিনা কিমান আসন খালী আছিল কিমানৰ জেগাত কি হ'ব এইটো 2655 আসন খালী আছিল লাষ্টত এইখিনি লিখি দিবা এইটো লিখি দিলে হৈ গ'ল হ'বনে ধৰিব পাৰিছনে সকলোৱে মই কি ক'ব বিচাৰিছো এতিয়া চোৱা 4 নম্বৰত চোৱা 4 নম্বৰত কি কৈছে ৰমেনে গুৱাহাটীলৈ পটল বিক্ৰী কৰিবলৈ গ'ল আমাৰ গাঁৱত বিক্ৰী নহয় চাগে সেইকাৰণে কি কৰিছে ৰমেনে গুৱাহাটীলৈ গৈছে পটল বিক্ৰী কৰিবলৈ হয়নে তেওঁ প্ৰতি কিলো 40 টকা দৰত দামত 1 কেজিত কিমান 40 টকা প্ৰতি কিলো বুলি কৈছে ন প্ৰতি কিলো এই প্ৰতি কিলো চোৱা প্ৰতি কিলো বুলি ক'লে 1 কেজিত 40 টকা লৈছে 30 কিলোগ্ৰাম পটল বিক্ৰী কৰিলে তেওঁ কেই কেজি পটল বিক্ৰী কৰিছে 30 কেজি তেওঁ কিমান টকা অৰ্জন কৰিলে তেতিয়াহ'লে তুমি 40 টকাৰ লগত 30 টকা কি কৰি দিয়া পূৰণ কৰি দিয়া 1 কেজিৰ দাম হ'ল 40 টকা কিমান কেজি আনিছিলে 30 কেজি পূৰণ কৰিলে 4 3 গুণে 12 আৰু শূন্য কেইটা আছে দুটা এই দুটা শূন্য লগাই দিয়া তেনেহ'লে 1200 টকা তেওঁ কিমান টকা অৰ্জন কৰিলে 1200 টকা এইটো মই কেনেকৈ কৰিলো চোৱা এইটো 40 হয়নে পূৰণ 30 কৰিছো তেনেহ'লে কি কৰা 4 3 গুণে কিমান আমি জানো সকলোৱে 12 ইয়াতে শূন্য কেইটা আছে দুটা এটা দুটা লগাই দিলো এইটোৱে শূন্য থাকিলে সংখ্যাৰ লগত শূন্য থাকিলে বেছিকে পূৰণ কৰিবৰ কাৰণে সহজ পাওঁ ঠিক আছে তাৰপিছত চোৱা এতিয়া আমি আৰু অলপ আগুৱাই যাওঁ 4 নম্বৰ হ'ল 5 নম্বৰটো চাওঁ তাৰপিছত আজিৰ চেপ্টাৰটো ইমানতে সামৰণি মাৰিম 5 নম্বৰত কি কৈছে যে এখন মণ্ডল পৰ্যায়ৰ ক্ৰীড়া মানে খেলা ক্ৰীড়া সমাৰোহত 8খন বিদ্যালয়ৰ পৰা মুঠ 400 ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছিল এইখন বিদ্যালয় স্কুল 8খন বিদ্যালয়ৰ পৰা মুঠ 400 জন ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছিল আহিছিলে প্ৰতিখন বিদ্যালয়ৰ পৰা সমান সংখ্যক অংশগ্ৰহণকাৰীয়ে যোগদান কৰিলে প্ৰতিখন বিদ্যালয়ৰ যোগদানকাৰী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান অবভিয়াসলি 50 জনকে হ'ব হয়তো মই কেনেকৈ ক'লো টোটেল ছাত্ৰ ছাত্ৰী কিমান আহিছিলে 400 কেইখন স্কুলৰ পৰা আহিছিলে 8খন স্কুলৰ পৰা তেতিয়াহ'লে তোমালোকে কি কৰা এই 400টোক এই 8ৰে হৰণ কৰি দিয়া এতিয়া তোমালোকৰ হৰণত লাগিব চোৱা 400ক 8ৰে হৰণ কৰি দিলে এইটো নাই বুলি ধৰা এটা শূন্য নাই বুলি ধৰা 40 8 5 গুণে কিমান হ'ব 40 তেনেহ'লে এই শূন্যটো যে আছিলে এইটো ইয়াতো বহাই দিয়া ইয়াতেও বহাই দিয়া তেনেহ'লে এইটো হ'ব উত্তৰ ঠিক আছে এইটো হ'ব উত্তৰ 50 জন তেনেহ'লে আমি ইয়াতে লিখিম কি আমি ইয়াতে কি লিখিম এইটো প্ৰতিখন বিদ্যালয়ৰ পৰা সমান সংখ্যক কৈছে ন সমান সংখ্যক অংশগ্ৰহণকাৰীয়ে যোগদান কৰিলে প্ৰতিখন বিদ্যালয়ৰ যোগদানকাৰী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 50 জনকৈ আছিল 50 জনকৈ আছিল বা 50 জন লিখিলেও হ'ব বা 50 জন এইখিনি লিখিলেও হৈ যাব ঠিক আছে স্কুলত এতিয়া তোমালোকৰ স্কুলত শিক্ষকে যেনেকৈ লিখিব কয় সেই ধৰণে লিখিবা আৰু মই যি ধৰণে দিওঁ সেই ধৰণে তোমালোকক বুজাই আছো ইয়াতে তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে আমি পৰৱৰ্তী ভিডিঅ'ত পিছৰ ভিডিঅ'ত আমি কি কৰিম পাৰ্ট 2 আলোচনা কৰিম পাৰ্ট 2ত কি আছে কোন তো কোন কি আছে সব আলোচনা কৰিম ইয়াতে ঠিক আছে গছ কেনেকুৱা পাহাৰ পৰ্বত সেইবিলাকৰ বিষয়ে যদি আছে চাম তো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছো তোমালোকে ভালদৰে পঢ়া শুনাবোৰ কৰা কিবা বুজি নাপালে জনাওক নিশ্চয় মই এইটোৰ সমাধান দিবলৈ কৰিম আজিলৈ ইমানেই ধন্যবাদ